হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ অতি সুখবৰ আহিছে তোমালোকৰ বাবে যিসকল কেণ্ডিডেটছে ASSE B ৰিক্ৰুইটমেণ্টত এপ্লাই কৰিম বুলি ভাবিছা তাৰ পোষ্ট মুকলি কৰি দিয়া হৈছে ইয়াত 8টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পোষ্ট মুকলি কৰি দিয়া হৈছে তো তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত পোনপ্ৰথমতে তোমালোকে চোৱা আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যাক চমুকৈ কোৱা হয় ASSE B আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 7/7/2025 অৰ্থাৎ ইয়াৰ লাষ্ট ডেটটো হৈছে 7 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেটটো হৈছে 2025 চনৰ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড যাক চমুকৈ কোৱা হয় ASSE B আৰু ইয়াত মুকলি কৰি দিয়া হৈছে 8টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এয়া পোষ্ট মুকলি কৰি দিয়া হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ইয়াত চোৱা 9 পোষ্ট আছে 4টা পোষ্ট আছে পোষ্ট কেইটা ভাগ কৰি দিয়া হৈছে UR ৰ বাবে আছে 2টা STP ৰ বাবে আছে 1টা STH ৰ বাবে আছে 1টা পাৰ মন্থ স্যালাৰিটো হ'ব 18000 হ'ব পাৰ মন্থ স্যালাৰিটো এডুকেশ্যনৰ কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত চোৱা এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে এডুকেশ্যনৰ কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট অৰ্থাৎ তোমালোকে যিকোনো বিভাগৰ ফালৰ পৰাই তোমালোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিবা আৰু তোমালোকে গভৰ্ণমেণ্ট ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব ইয়াত দি দিছে ম্যাক্সিমাম 50% মাৰ্ক থাকিব লাগিব 10th আৰু 12thতো থাকিব লাগিব 50% মাৰ্ক আৰু গ্ৰেজুৱেশ্যনতো থাকিব লাগিব তোমালোকৰ 50% মাৰ্ক অৰ্থাৎ ক'বলৈ গ'লে গোটেইকেইটাতে তোমালোকৰ 50% মাৰ্ক থাকিবই লাগিব তেতিয়াহে তোমালোকে অনলাইন এপ্লাই কৰিব পাৰিবা যদি তাতকৈ কম আছে তেতিয়াহ'লে অনলাইন এপ্লাই কৰিব নোৱাৰিবা আৰু ইয়াত দি দিছে এইখিনি চোৱা প্লিজ নোট কেণ্ডিডেট মাষ্ট হেভ বি 6 month চাৰ্টিফিকেট ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশ্যনৰ 6 monthৰ চাৰ্টিফিকেট লাগিব আৰু ফৰ দ্য কেণ্ডিডেটছ হেভ মাৰ্ক মোৰ দেন 70% এনি অফ দ্য 10, 12 and graduate level examination extra mark up to maximum 5 will be awarded during the selection process এইখিনি লাগিবই আৰু ইয়াত এনে ধৰণৰ দি দিছে পঢ়ি ল'ব পাৰা আৰু নেক্সট দিয়া আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰাম এছিষ্টেণ্ট ইয়াত দিছে 9 পোষ্ট 2টা UR ৰ বাবে আছে 1টা আৰু SC ৰ বাবে আছে 1টা পেটো হ'ব 18000 পৰা পাৰ মন্থ হ'ব 18000 পৰা এডুকেশ্যনৰ কোৱালিফিকেশ্যন বিচাৰিছে ঠিক একে ধৰণৰ ইয়াতো 50% মাৰ্ক থাকিব লাগিব তোমালোকৰ গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব কম্পিউটাৰ সায়েন্স ইয়াত দি দিছে সাবজেক্ট থাকিব লাগিব তোমালোকৰ কম্পিউটাৰ সায়েন্স 50% মাৰ্ক থাকিব লাগিব 10তো থাকিব লাগিব 12তো থাকিব লাগিব আৰু গ্ৰেজুৱেশ্যনতো তোমালোকৰ 50% মাৰ্ক থাকিব লাগিব ফৰ কেণ্ডিডেটছ হেভিং ইয়াত নোট দিব লাগিছে MCA কোৱালিফিকেশ্যন হ'ব লাগিব গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি ফালৰ পৰা এইখিনি দি থোৱা আছে আৰু নেক্সট হৈছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম্প একাউণ্ট এছিষ্টেণ্টৰ বাবে আহিছে 2টা পোষ্ট UR ৰ বাবে আছে 1টা OBC MOBC ৰ বাবে আছে 1টা পাৰ মন্থ হ'ব 18000 পাৰ মন্থ স্যালাৰি হ'ব এডুকেশ্যনৰ কোৱালিফিকেশ্যন বিচাৰিছে চোৱা কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেশ্যন পাছ হ'ব লাগিব ঠিক একে ধৰণৰ ইয়াত গ্ৰেজুৱেশ্যন বিচাৰিছে তোমালোকে কমাৰ্চৰ ফালৰ পৰা পাছ কৰা হ'ব লাগিব 50% মাৰ্কছ বিচাৰিছে 10, 12 গ্ৰেজুৱেশ্যন সবতে 50% মাৰ্কছ থাকিব লাগিব আৰু নোট কৰি ল'ব কৈছে কেণ্ডিডেট হেভ CA ইণ্টাৰ্ণ পাছিং চাৰ্টিফিকেট অৰ্থাৎ তোমালোকে CA পাছ কৰা মাৰ্ক দেখুৱাব লাগিব আৰু কেণ্ডিডেট হেভিং ইয়াত দি দিছে এক্সট্ৰা 5 ডিউৰেশ্যন সিলেকশ্যন প্ৰসেছ ইয়াও বিচাৰিছে আৰু কেণ্ডিডেটছ তোমালোকৰ 6 month চাৰ্টিফিকেট ডিপ্লোমা বিচাৰিছে কম্পিউটাৰৰ আৰু এইখিনি দি দিয়া আছে এজ লিমিটটো দিয়া আছে 18 বছৰৰ পৰা 38 বছৰ এজ ৰিলেক্সেশ্যন কেটেগৰি ৱাইজ দিয়া আছে SC ST ৰ বাবে দিয়া আছে 5 years OBC ৰ বাবে দিয়া আছে 3 years নেশ্যনেলিটি হ'ব লাগিব ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব আৰু এমপ্লয় এক্সচেঞ্জত তোমালোকৰ নামটো ভৰাই থোৱা থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিবা যিটো সকলো কেণ্ডিডেটছে গম পায় হেতু মই নকলো হ'ব আৰু এপ্লিকেশ্যন ফিটো বিচাৰিছে 500 টকা থাকিব এপ্লিকেশ্যন হেজ টু ডিপজিট এন এমাউণ্ট 500 এয়া হ'ব 500 rupees দিব লাগিব জেনেৰেল কেণ্ডিডেটছে আৰু বাকি অন্যান্য কেটেগৰিছে দিব লাগিব 350 rupees কে দিব লাগিব ঠিক আছে আৰু ইয়াত এনে ধৰণে এইখিনি ফৰ্ম ফিলআপ কৰোঁতে কিছু মানি ল'ব লাগে যিখিনি তোমালোকে অনলাইন এপ্লাই কৰোঁতে
তোমালোকে পাই গৈ থাকিবা আৰু ষ্টাৰ্টিং ডেটটো হৈছে 17 জুনৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 7 জুলাই যিসকলে এপ্লাই কৰিম ভাবিছা এপ্লাই কৰি ল'বা যিমান পাৰা জল্দি যিহেতু বেছি দিনলৈ নাথাকে আৰু ইয়াৰ অনলাইন এপ্লাই কেনেধৰণে কৰিব লাগে তাৰো যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা মই সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম আৰু আমাৰ এই ইউটিউব চেনেলতে জেনেৰেল নলেজৰ কুৱেশ্যনৰ পৰা ধৰি সকলো বিভিন্ন ধৰণৰ নানা আপডেটো পাই গৈ থাকিবা তো এইখিনি আছিল ভিডিঅ'টো ধন্যবাদ